আমি যদি আমাৰ সফলতা নিশ্চিত কৰিব বিচাৰোঁ তেনেহ'লে আমাৰ কামৰ পৰিকল্পনা কাৰ্যপ্ৰণালী সকলো ঢাকি তথা গোপনে ৰাখিব লাগিব। পৰিশ্ৰম হাজাৰ কৰিলেও সফলতা নিশ্চিত তেতিয়াহে হ'ব যেতিয়া আমাৰ প্ৰতিটো পৰিকল্পনা প্ৰতিটো খোজৰ বিষয়ে আন কোনেও নাজানিব। আপোনাক কোনোবাই কষ্ট দিছে দিবলৈ দিয়ক, ৰক্তাক্ত হৈ গৈছে হৃদয় হ'বলৈ দিয়ক। লাহে লাহে আঘাতবোৰ পুনৰ শুকাই আহিব। এয়া সকলো অভিজ্ঞতা আহৰণৰ প্ৰশিক্ষণ বুলি ধৰক। সেই সকলোখিনি সহ্য কৰাৰ পাছত আপুনি পুনৰ পূৰ্বৰ দৰে অক্ষত হৈ পৰিব। এইখিনিলৈকে যদিও সকলো ঠিকেই আছে, কিন্তু তেতিয়াহে আপোনাৰ আটাইতকৈ ডাঙৰ ভুল হ'ব যদি আপুনি সকলো কষ্ট সহ্য কৰি নিজক চম্ভালি লোৱাৰ পিছত পুনৰ আঘাত কৰোঁতাজনক আপোনাৰ কাষলৈ আহিবলৈ অনুমতি দিয়ে। যি আঘাত কৰিছিল তেওঁক প্ৰত্যাঘাত কৰিব পৰাকৈ শক্তিশালী হৈ পৰক। সেই প্ৰত্যাঘাত হ'ল তেওঁক সম্পূৰ্ণ ইগনৰ কৰি নিজক সজাই তোলাটো। মনত ৰাখিব, যি আপোনাক আঘাত দিয়ে তেওঁ আলেঙে আলেঙে চাব বিচাৰে যে আপুনি ভাঙি বিধ্বস্ত হৈ গ'লনে নাই। কিন্তু তেওঁ যদি দেখে যে আপুনি নিজকে সজাই তুলিলে আগতকৈ অভাৱনীয়ভাৱে আঘাতৰ পাছতো একো নোহোৱাৰ দৰে, তেন্তে সেয়াই তেওঁৰ বাবে প্ৰত্যাঘাত। আমি জীৱনত এনে কাম কৰা উচিত য'ত হৃদয়ে দুখ পাব পাৰে কিন্তু আত্মসন্মান অক্ষুণ্ণ থাকে। য'ত আত্মসন্মান অক্ষুণ্ণ থাকে তাতেই আত্মাই প্ৰশান্তি লাভ কৰে। মানুহক চাৰ্টিফিকেট দিয়াৰ ক্ষমতা কেৱল স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰহে থাকে আৰু সেয়েহে আপোনাৰ বিপক্ষে সমাজৰ কিছুমান মানুহে দিয়া মৌখিক চাৰ্টিফিকেটবোৰ কেৱল আৱৰ্জনা আৰু তেওঁলোকৰ বাবে মনে সজা। গতিকে মানুহে আপোনাক কি চাৰ্টিফিকেট দিব সেইটো লক্ষ্য আগত ৰাখি জীৱন নিৰ্বাহ নকৰিব। নিজৰ মতে জীৱনটো জীয়াই থাকক। আপোনাক মানুহে ভালেই কওক বা বেয়াই কওক, সেই চাৰ্টিফিকেট অৰ্থহীন আৰু ইনভেলিড। গতিকে সেইখন চাৰ্টিফিকেটৰ বাবে নিজৰ জীৱনটো আনৰ মতে পৰিচালিত হ'ব নিদিব। ভাল লগা ভাল পোৱা সকলো কাম নিজৰ মতে কৰি যাওক, আনৰ আৰু সমাজৰ ক্ষতি নোহোৱাকৈ। জীৱনত আগবাঢ়ি যাবলৈ হ'লে কিছুমান স্মৃতিক শুকান পাতৰ দৰে গছকি পাৰ হ'ব লাগিব। যিদৰে বসন্তকালত নতুন কুঁহিপাতৰ মুখ দেখিবৰ বাবে গছে নিজৰ শুকান পাতবোৰ সৰাই লঠঙা হৈ পৰি নতুনকৈ আদৰিবলৈ সাজু হৈ থাকে। যদি জীৱনটোত এটা নতুন অধ্যায়ৰ আৰম্ভ কৰিব খোজে তেন্তে আপোনাৰ পুৰণি অধ্যায়টোক লিৰিকি বিদাৰি থাকিলে নহ'ব। জীৱনত কোনো বস্তু স্থায়ী নহয়, গতিকে অস্থাৱৰ সম্পৰ্ক আৰু স্থাৱৰৰ স্মৃতিবোৰক স্থায়ী কৰি ৰাখিবলৈ চেষ্টা কৰা মানে নিজৰ জীৱন নামৰ বাহনখনৰ চকা খুলি দি নিজেই অচল কৰি পেলোৱা। মনত ৰাখিব, অচল বাহন সদায় ভগা চিগা লোৱা দোকানত বিক্ৰী হয়, ৰাজপথত নচলে। সিদ্ধান্ত আপোনাৰ অচল হৈ পৰি থাকিবনে সচ্ছল হৈ চেকুৰিব। এজন ব্যক্তি মৰম আদৰ কেয়াৰ আদি পোৱাৰ যোগ্য নোহোৱা স্বত্বেও আপুনি যদি তেওঁক মৰম আদৰ কেয়াৰ কৰে তেন্তে আপুনি জানি ল'ব ওলোটাই আপুনি দিয়া মৰমৰ দুগুণ যন্ত্ৰণা বেদনা আৰু অৱজ্ঞা তেওঁৰ পৰা উপহাৰ হিচাপে ঘূৰাই পাব। মনত ৰাখিব, অপাত্ৰক কৰা মৰম সদায় যন্ত্ৰণাময়, অভিশাপ হৈ মৰম কৰাজনলৈ উভতি আহে। মালিক বা শাসক হ'বলৈ অতীতৰ অভিজ্ঞতা বুদ্ধি আৰু পৰিশ্ৰম এই কেইটা অৰ্হতাৰ প্ৰয়োজন। আনুষ্ঠানিক শিক্ষা বা উচ্চ শিক্ষাৰ ডিগ্ৰীৰ প্ৰয়োজন ইয়াত নাই। পৃথিৱীত যিমান মালিক বা শাসক আছে তাৰে অধিকাংশ শিক্ষাৰ বলত হোৱা নাই। আচলতে শিক্ষাই কৰ্মচাৰী জন্ম দিয়ে, মালিকৰ নহয়। শিক্ষাই যদি মালিক জন্ম দিলেহেঁতেন তেন্তে প্ৰতিজন MBA কৰা লোক কোম্পানীৰ মালিক হ'লহেঁতেন। শিক্ষাই কৰ্মচাৰী জন্ম দিয়ে, মালিক বা শাসক হ'বলৈ অভিজ্ঞতা বুদ্ধি আৰু পৰিশ্ৰমী হ'লেই হ'ল। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।